हेलो एवरीवन आशा करिছোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে। কৃষ্ণ জন্মাষ্টমী বুলি মোৰ লাড্ডু গোপালক অকমান পূজা দিলোঁ। তাকে আপোনালোকক দেখুৱা মই কেনেকৈ মোৰ লাড্ডু গোপালৰ পূজা কৰিলোঁ। বহু দিনৰ পৰাই ভাবি আছিলোঁ মোৰ লাড্ডু গোপালক জন্মাষ্টমীৰ দিনাখন ভালকৈ পূজা দিম বুলি, কিন্তু হোৱা নাছিলে। একচুৱেলি মই যেতিয়া 5 মান্থছ প্ৰেগনেণ্ট আছিলোঁ তেতিয়া পঞ্চামৃতৰ নিয়ম এটা হয় যে, সেই পঞ্চামৃতৰ নিয়মৰ সময়ত মোৰ ফ্ৰেণ্ড এজনী আহিছিলে সুমতিয়ে মোক লাড্ডু গোপাল আৰু লাড্ডু গোপালৰ ঝুলনাখন গিফ্ট কৰিছিলে। তেতিয়াৰ পৰাই মই মনতে ভাবি থৈছিলোঁ মোৰ লাড্ডু গোপালক জন্মাষ্টমীৰ দিনাখন ভালকৈ পূজা দিম বুলি, মানে প্ৰতি বছৰে দিম বুলি মনতে ভাবি থৈছিলোঁ, কিন্তু হোৱা নাছিলে। একচুৱেলি গোপু মানে মোৰ ল'ৰাটো হোৱাৰ পিছত মই প্ৰথমবাৰ অসমতে আছিলোঁ জন্মাষ্টমীৰ সময়ত। তাতে সৰুকৈ পূজা কৰিছিলোঁ। ঘৰতে মোৰ শাহু মায়ে কৃষ্ণ পূজা কৰে, তো তেখেতৰ লাড্ডু গোপাল কৃষ্ণ গোটেইখিনি আছে। মই সৰুকৈ পূজা কৰিছিলোঁ। দ্বিতীয়বাৰ মই বেংগলোৰত আছিলোঁ যদিও কিবা কিবি অসুবিধাৰ কাৰণে কৰিব পৰা নাই। নতুন ঘৰ শ্বিফ্ট কৰিছিলোঁ, ঘৰৰ ইণ্টেৰিয়ৰ কাম হোৱা নাছিলে কমপ্লিট, ল'ৰাটোও খুব সৰু, তো কৰিব পৰা নাছিলোঁ। কিন্তু কয় যে মন থাকিলে চন হয়, এইবাৰ সেইটোৱে হ'ল। খুব লৰালৰিকৈ যদিও একদম ভালকৈ যোগাৰ হৈ গ'ল বস্তুখিনি। গোটেইখিনি যোগাৰ হোৱাৰ পিছতে মই একদম ভালকৈ পূজা কৰিব পাৰিছোঁ। মোৰ খুব মনটো ভাল লাগিছে। সেইকাৰণে মোৰ হাজবেণ্ডে খুব হেল্প কৰিলে। তেওঁৰ অফিচৰ কামো থাকে, কিন্তু ৱৰ্ক ফ্ৰম হোম কাৰণে কেতিয়াবা কিছুমান বস্তুত হেল্প হৈ যায়। আৰু আগদিনাখনে কিছুমান যোগাৰ কৰিলোঁ, অনলাইন অৰ্ডাৰ কৰিছোঁ মই কিছুমান। হাজবেণ্ডে বজাৰত গৈ কিছুমান বস্তু আনিছে। পূজাৰ দিনাখনো একদম 4-5 বাৰমান গৈছে ৰাতিপুৱা। দিনটো অফিচো আছিলে, তাৰপিছত ভোগ বনাওঁতেও তেওঁ মানে খুব হেল্প কৰিছে। পায়স, লুচি আৰু মিক্স ভেজিটেবল বনাইছোঁ, আৰু বাকী মিঠাই চিঠাই তেনেকৈ কিনি আনিছোঁ। ফাইনেলি মানে যোগাৰ হৈ গ'ল। তাৰপিছত 12টা বজাৰ লগে লগে আমি পূজা আৰম্ভ কৰিলোঁ। আৰু মোৰ ফ্ৰেণ্ড আশ্বিনীয়ে বহুত হেল্প কৰিছে। তাই যে কেইবাৰ আহিছে, তাইও অফিচৰ কাম কৰি থাকে আৰু লগে লগে মাজে মাজে এনেকৈ মোৰ ইয়াতে আহি মোক হেল্প কৰি থাকে। মানে বহুত হেল্প কৰিছে, কি ক'ম আৰু, নহ'লে সম্ভৱেই নাছিলে। মানে এওঁলোক দুজনে মোক মানে বহুত হেল্প কৰিছে, কি ক'ম আৰু। মই মানে থেংকছ টু আশ্বিনী আৰু হাজবেণ্ডটো আৰু ক'বই নালাগে, তেখেতে মোক চবতে হেল্প কৰে। এয়া চাওক, মই পূজা আৰম্ভ কৰিলোঁ 12টা বজাৰ লগে লগে। আৰু আমাৰ মহাৰাজ, আমাৰ কৃষ্ণ, মানে পূজা আৰম্ভ হোৱাৰ আগতেই লাড্ডু, এক হাতত লাড্ডু আৰু এক হাতত কাজু কাটলি, এটাও নহয় 3-4টা কাজু কাটলি এনেকৈ মিক্সি মাৰি লৈছে আৰু খাই আছে। আৰু চাওক কৃষ্ণ, এইটো কাজু কাটলি। তাৰপিছত আমি আৰতি আৰম্ভ কৰিলোঁ। कृपाल माला शिव शंकराय दिगंबराय नमः शिवाय त्वमेव माता च पिता त्वमेव बन्धुः सखा त्वमेव विद्या द्रविणं त्वमेव सर्वं मम देव कायेन वाचा मनसेन्द्रियैर्देव बुद्ध्यात्मना प्रकृते स्वभाव करोमि यज्ञ। हरे राम 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 हरे हरे, हरे कृष्ण 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 हरे हरे, हरे राम राम हरे हरे, हरे कृष्ण 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 हरे हरे। हाथी घोड़ा पाल की जय कन्हैया लाल की, हाथी घोड़ा पाल की जय कन्हैया लाल की, बोलो कन्हैया लाल की जय, हरि की जय। ফাইনেলি আমাৰ আৰতি কমপ্লিট হৈ গ'ল। এয়া সকলোৱে আশীৰ্বাদ লৈছে। এয়া অশ্বিনী, এয়া অনুৰিতা, এয়া অশ্বিনীৰ ল'ৰা স্বৰীত,
এয়া অৰ্চনা, এয়া সুস্মিতা, আমাৰ ফ্ল'ৰতে থাকে, আৰু সুস্মিতাৰ শাহু আণ্টি। এওঁলোকে খুব পূজা পাতল কৰে, তেলেগু হয় এওঁলোকে চবেই মানে এনেকুৱা মানুহ, সকলোৱে মানে 11টাৰ পিছত কোনো নাথাকেই, চব শুই যায়। সেইদিনাখন একদম আমাৰ ঘৰত 1:30লৈকে আছে। আৰু ৰাতিপুৱা চবৰে অফিচ আছে, আশ্বিনী আৰু অনুৰিতা তেওঁলোকৰ অফিচো আছে, ইপিনে ল'ৰা ছোৱালী স্কুল যাব, ৰাতিপুৱা উঠি টিফিন বনাই দিব লাগে, 5টামানতে উঠে অলপ। সেইদিনাখন আৰু মোৰ কাৰণে সকলোৱে একদম জাগি আছে ইমান ৰাতিলৈকে। তাৰপিছত চবে আমি কৃষ্ণাক এনেকৈ ঝুলনাত এনেকৈ ঝুলাই দিলোঁ। মনটো যে কেনেকুৱা ভাল লাগিছে মই এক্সপ্ৰেছ কৰিব নোৱাৰোঁ। আশা কৰিছোঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ প্ৰতিবাৰে যাতে মই কৃষ্ণাক ভালকৈ এনেকৈ পূজা দিব পাৰোঁ। খুব ভাল লাগিছে মনটো। এয়া মোৰ কৃষ্ণা লাড্ডু গোপালক এনেকৈ ঝুলনাত ঝুলাই দিছে। তাৰ খুব ফূৰ্তি, খুব ভাল পায় সি মানুহ আহিলে আৰু ঘৰত পূজা পাতল হ'লে তাৰ ফূৰ্তিৰ সীমা নাই। খুব লৰালৰিকৈ হ'লেও যিমানখিনি পাৰোঁ যোগাৰ কৰি যেনে তেনে এয়া পূজা কৰিছোঁ। আপোনালোকে কেনেকুৱা বা পাইছে মোক প্লিজ জনাব। মই নাজানো একচুৱেলি নিয়ম, তথাপিও যিমানখিনি পাৰোঁ কৰিছোঁ। তাৰপিছত অকণমান लिया जा ही रहा है। चलो बढ़िया है, वीडियो था वीडियोग्राफर ग्राफिन शो तो कृष्णा गुप्पू यहाँ देखो गुप्पू very nice আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই প্লিজ মোক কমেণ্ট কৰি জনাব। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাল পাইছে বুলি। আৰু যদি কিবা ভুল হৈছে, কোনোবাই যদি জানে পূজাৰ নিয়ম, প্লিজ মোক জনাব। মই প্ৰথমবাৰৰ বাবে কৰিছোঁ, কিবা ভুল হ'বও পাৰে। জয় শ্ৰীকৃষ্ণ।